মুখ্যমন্ত্ৰীক অপমান কৰাৰ বাবে হাৰিল গৌৰৱ গগৈ। হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছিল গৌৰৱ গগৈ। এই দৰ্প অহংকাৰৰ বাবে নিজৰ ৱাৰ্ডতে হাৰিল গৌৰৱ। গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰিলে এবাৰ পীযুষ হাজৰিকাই। কংগ্ৰেছৰ নতুন বৰ অসমৰ ধাৰণাকো সমালোচনা কৰিছে পীযুষ হাজৰিকাই। আৰু নিজৰ দৰ্প অহংকাৰৰ বাবে নিজৰ সমষ্টিতে হাৰিবলগীয়া হৈছে বুলি কৈছে পীযুষ হাজৰিকাই। হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছিল এটা সময়ত গৌৰৱ গগৈয়ে। আৰু সেই প্ৰসংগক লৈও মন্তব্য কৰিছে পীযুষ হাজৰিকাই। আৰু নিজৰ ৱাৰ্ডতে নিজৰ সমষ্টিত যিহেতু হাৰিছে গৌৰৱ গগৈ, সেই সন্দৰ্ভতো কিছু মন্তব্য কৰিছে আৰু সমালোচনা কৰিছে পীযুষ হাজৰিকাই। অহংকাৰত মদমত্ত হৈ দৰ্পত থাকি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব পৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কটন কলেজৰ 3 বাৰৰ সাধাৰণ সম্পাদক আছিল। তেখেত এইবাৰলৈকে 6বাৰৰ বিধায়ক, অসমৰ মুখ্যমন্ত্ৰী হ'ল। আৰু সেইগৰাকী ব্যক্তি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কয় গৌৰৱ গগৈ ডাঙৰীয়াই। তাৰ ফলত কি হ'ল? নিজৰ ৱাৰ্ডত হাৰিছে, নিজৰ বুথত হাৰিছে। আমি অহংকাৰ নকৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ বুথত হাৰিছে এনেকুৱাকৈ মানুহক কৰা অসন্মানৰ কাৰণে। আৰু এটা নতুন শ্লোগান আনিলে যে নতুন বৰ অসম। কাক লৈ নতুন বৰ অসম কৰিম? আমিতো অসম হৈয়ে বৰ অসম হৈয়ে নতুন অসম। বৰ অসম মানে কোন? মিয়াক লৈ নতুন বৰ অসম। এই কথাটোৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক একেবাৰে নৎসাত কৰিছে। তেওঁলোকৰ সপোন ধূলিসাৎ হৈছে। প্ৰত্যেকবাৰে কিয় এই কামটো কৰে নাজানো, প্ৰত্যেকবাৰে কৰে। যোৱাবাৰ আপোনালোকে দেখিছিলে সোণাপুৰৰ এখন ৰিজৰ্টত তেওঁলোকে মিটিং পাতিলে, দিচাং ৰিজৰ্টত। মিটিং পাতি খবৰ আহিলে যে ক'ভিডৰ লগত মোকাবিলা কৰিম, কেনেকৈ ফিনান্স ডিপাৰ্টমেণ্ট চলাম। কেইগৰাকীমান তথাকথিত বিশিষ্ট ব্যক্তিক লৈ গৈ অৰিয়েণ্টেশ্যন কেম্প কৰিলে। তাতে বৰ্তমান সেইখিনি সময়ত থকা কংগ্ৰেছত থকা বৰ্তমান আমাৰ লগৰ বিধায়ক, তেওঁলোকে আহি আমাক কথাবিলাক কয়, তেওঁলোকে কেনেকৈ ডিপাৰ্টমেণ্টবিলাক ভগাইছিল। এইবাৰো একে কথা। এদিন বহিলে খানাপাৰাৰ এখন ৰিজৰ্টত, আকৌ সিদিনাখন বহিলে ৰত্নমৌলী বোলা এখন হোটেলত। মুঠৰ ওপৰত তেওঁলোকে কি কৰে, মই এটা বস্তু দেখিছোঁ, বিজেপিৰ যেতিয়া চৰকাৰ হয় তেতিয়া আমাৰ মানুহখিনি তৎপৰ হয়, আৰু তেওঁলোকে চৰকাৰ নোহোৱাৰ আগত তৎপৰ হয়। সেইকাৰণে ভগৱানে হয়তো তেওঁলোকক এই চৰকাৰ হোৱাৰ পাছত তৎপৰতাটো কৰিবলৈকে সুবিধা দিয়া নাই। তাৰ লগে লগে ৰাইজক তেখেতলোকে অৱজ্ঞা কৰিছে। ৰাইজৰ মনত কি আছে, ৰাইজৰ মুখত কি আছে, এই কথা বতৰাবিলাক তেখেতলোকে চিন্তা কৰিবলৈকে শিকা নাই। কিন্তু যিজন হিন্দু আছে তেওঁ মিয়াৰ ভোটতে জিকিছে। আপোনালোকে বহুত বস্তুটো ডিটেইলছত চোৱা নাই। তাত 50,000 মিয়া ভোট আছে, তাৰে 47,000 পাইছে। গতিকে যিজন হিন্দু ব্যক্তি কংগ্ৰেছত জিকিছে, নামত হিন্দু কিন্তু তেখেতো মিয়াৰ ভোটতে জিকিছে। গতিকে মিয়া নহ'লে এই মুহূৰ্তত আৰু কংগ্ৰেছ নাথাকে। এই মিয়াসকলক লৈ তেওঁলোকে কি অলিক কল্পনা কৰিলে, নতুন বৰ অসমৰ শ্লোগান উলিয়ালে, আৰু তাতেই তেওঁলোকে মাধমাৰ খালে। 17জনে মিয়া আৰু যিগৰাকী হিন্দু জয়প্ৰকাশ দাস, তেওঁ মিয়াৰ ভোটত জিকিছে। খবৰটো লৈ ল'ব। নাওবৈচাত কিমান মুছলমান ভোট আছে, মিয়া ভোট আছে, গোটেইখিনিয়ে মাৰিছে। এটা কথা কিন্তু ভাল, এটা কথা মই ভাল দেখিছোঁ, বদৰুদ্দিন আজমলে সাধাৰণতে ভাল কথা নকয়, এটা ভাল কথা কোৱা শুনিলোঁ। এইটো বোলে মুছলিম লীগ হৈ গ'ল এতিয়া। বদৰুদ্দিন আজমলে আবুল তাবুল বকে, কিন্তু এইবাৰ এটা ভাল কথা কোৱা দেখিলোঁ যে কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগ হ'ল। সঁচাকৈ হৈছে।